নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ যি তিয়ঁহৰ খেতিৰ যি গা গছৰ প্ৰডাকশ্যন, এই গা গছৰ প্ৰডাকশ্যনটো মই আপোনালোকক আগতীয়াকৈ দেখাইছোঁ। কিন্তু আজি মই মোৰ তিয়ঁহৰ বাৰীখনত যি এই হেন্দালি দিছিলোঁ, এই হেন্দালিৰ ওপৰলৈ যিখিনি ডাল উঠি গৈছে, গতিকে এই ডালখিনি উঠি যোৱাৰ পিছত ওপৰৰ যিটো প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনটো মোৰ দেখি নিজৰে খুব ভাল লাগিল। মই অৱশ্যে 2-3টা পাৰ্ট মই ছিঙিলোঁ, কিন্তু এই বাকী 2টা পাৰ্ট মই ছিঙিবলৈ ধৰি মই ভাবিলোঁ নাই, ভিডিঅ' এটা কৰোঁ, ৰাইজক দেখুৱাওঁ। খুব ভাল আপোনালোকে হাইব্ৰিড যিটো মই চাইৰা কোম্পানী কৰিছিলোঁ, আপোনালোকে যিকোনো হাইব্ৰিড কৰিব পাৰে। বাৰিষা দিনত আপোনালোকে তিয়ঁহৰ খেতিটো কৰক, খুব লাভজনক খেতি। কাৰণ বাৰিষা দিনত আপোনাৰ তিয়ঁহৰ খেতিটো কৰিবৰ কাৰণে আমাৰ এটা কথা খুব লাভ হয়, সেই কথাটো হ'ল কি, তিয়ঁহত যথেষ্ট পৰিমাণৰ পানী লাগে। যিহেতু যথেষ্ট পৰিমাণৰ পানী লাগে, আপোনালোকে যদি বাৰিষা কৰে তেতিয়াহ'লে পানীৰ দিবলগীয়া কষ্টটো আপোনালোকৰ নাথাকে। আৰু প্ৰাকৃতিকভাৱে যিটো পানী, বৰষুণৰ পানী বা সেই পানীটোৰ কাৰণে আপোনাৰ প্ৰডাকশ্যনটো বহুত ধুনীয়া হয়। আমি ডিপ বৰিং দি বা অন্য ধৰণৰ ছিষ্টেমত যিটো পানী দিওঁ, সেই পানীটোত যথেষ্ট পৰিমাণৰ আইৰণ থাকে বা এনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ কাৰণে প্ৰডাকশ্যনৰ কিছু কম হয়। গতিকে প্ৰাকৃতিকভাৱে সম্পূৰ্ণ কামখিনি যেতিয়া হৈ যায় তেতিয়াহ'লে তাৰ প্ৰডাকশ্যন বহুত ভাল হয়। গতিকে পানী দিবলগীয়া কথা নাই। বাৰিষা দিনত আপুনি তিয়ঁহটো কৰক, খুব ভাল, খুব লাভজনক খেতি। তিয়ঁহৰ দামটো কম হয়, তিয়ঁহৰ দামটো এতিয়া আপোনাৰ 20 টকা খুচুৰা, পাইকাৰী 10 টকা পায়। কিন্তু 10 টকা পাইকাৰীত আপোনাৰ তিয়ঁহৰ যথেষ্ট লাভ আছে, কাৰণ 2টা বা 3টা তিয়ঁহত আপোনাৰ 1 কেজি হৈ যায় আৰু প্ৰডাকশ্যন বহুত বেছি হয়। মই প্ৰথম গোটেই বাৰীখনত আপোনাৰ এই 5টা গলিত মই আপোনাৰ প্ৰথম ষ্টাৰ্ট মই 40 কেজি 30 কেজি এনেকৈ ছিঙিছিলোঁ। তাৰপিছত 60-70 কেজি হ'ল, 80 কেজি হ'ল। এতিয়াতো মোৰ 1 কুইণ্টেল পাৰ হৈ যায়, 1 কুইণ্টেল 20 কেজি 10 কেজি হয়। গতিকে এই কামখিনি আপোনালোকে সুন্দৰকৈ কৰক, খুব ভাল খেতি, লাভজনক খেতি। আপোনালোকক মই আজি যি ওপৰত লাগিছে সেই তিয়ঁহখিনি দেখাবৰ কাৰণে মই ভিডিঅ'টো কৰিলে, আপোনালোকে চাব। মোৰ এই তিয়ঁহৰ বাৰীখনৰ আপোনাৰ মোটামুটি আপোনাৰ 60-65 দিন এনেকুৱাৰ ভিতৰতে হৈছে। গতিকে এতিয়া সদ্যহতে মোৰ তিয়ঁহ আগতে মই তলত ছিঙি আছিলোঁ, ইয়াত ছিঙি আছিলোঁ। এতিয়া মই ওপৰত যিহেতু চাংখন ৰেডি কৰিলোঁ, এতিয়া ওপৰত সম্পূৰ্ণভাৱে ইয়াৰ ডালখিনি উঠি গৈছে। আৰু ডালখিনিৰ পৰা আপোনালোকে চাওক, দেখিছে কিমান তিয়ঁহ, যেনি তেনি তিয়ঁহ, দেখি খুব ভাল লাগিছে। মই সেইকাৰণে আপোনালোকক মই ভিডিঅ' এটা কৰি দেখালোঁ। আপোনালোকে যিটো বাৰিষাৰ দিনৰ যিটো হাইব্ৰিড তিয়ঁহ আপোনালোকে কৰক, এইটো বহুত লাভজনক খেতি। তিয়ঁহৰ এতিয়া দামটো কম যদিও আপুনি 2 দিনৰ মূৰে ছিঙিব পাৰে। এতিয়া মই তিয়ঁহৰ বাৰীখনত এবাৰ মই এতিয়া ছিঙিলে 70-80 কেজি 1 কুইণ্টেললৈকে তিয়ঁহ ওলায়। গতিকে আপোনালোকে চাওক, মই এইটো চাইৰা কোম্পানী তিয়ঁহ কৰিছিলোঁ। এইটোৰ তিয়ঁহটোৰ এটা বিশেষত্ব আছে, তিয়ঁহটো আপোনাৰ লোকেল তিয়ঁহৰ জাতৰ দৰে একে হয়। আপোনালোকে দেখিছে গাত হুল আছে, কালাৰটো বৰ ধুনীয়া হয়। গতিকে এইটো জাত আপোনালোকে কৰিলে আপোনালোকে প্ৰডাকশ্যনো ভাল পাব। এই জাতটো আপোনালোকে কৰিব পাৰে, খুব ভাল হয় আৰু কালাৰটোও ভাল হয়। এইটো আপোনাৰ সম্পূৰ্ণ লোকেল তিয়ঁহৰ নিচিনা, টেষ্টটো বহুত ভাল। গতিকে আপোনালোকে এইটো কৰিব পাৰে, এইটো বহুত লাভজনক খেতি। চাংখনত সম্পূৰ্ণভাৱে এতিয়া তিয়ঁহখিনি সুন্দৰকৈ লাগি আছে। যিহেতু এতিয়াও আপোনাৰ মোৰ এই তিয়ঁহৰ বাৰীখনৰ আপোনাৰ এতিয়ালৈকে মই প্ৰায় 6-7 কুইণ্টেলমান তিয়ঁহ ইয়াৰ পৰা বিক্ৰী কৰিলোঁ। বিক্ৰী কৰাৰ পিছত এতিয়া মোটামুটি 60-65 দিনমান বয়স হ'ল।
এতিয়াও গছ ধুনীয়া হৈ আছে, আপোনালোকে দেখিছে। মাত্ৰ মাজে মাজে আপোনালোকে যিবিলাক এনেকুৱা খেতি থাকিলে যিবিলাক বুঢ়া পাত, এই বুঢ়া পাতখিনি কাটি দিব লাগে। বুঢ়া পাতখিনি চিকুণাই থাকিলে আপোনালোকৰ প্ৰডাকশ্যনটো বৃদ্ধি হয়, ভাল হয়। গতিকে এয়া চাওক, খুব ধুনীয়া। মই আপোনালোকক এটা বস্তু দেখাওঁ, এয়া দেখিছে প্ৰতিটো গাঁঠিত এটা এটা ফুল আছে। এইটো আপোনাৰ যি কয় গাঁঠিয়ে গাঁঠিয়ে লাগে বুলি, ঠিক তেনেকুৱা কথা। গতিকে আপোনালোকে এই তিয়হটো আপোনালোকে কৰিব পাৰে। এইটো বুলিয়েই নহয়, আচলতে হাইব্ৰিড যিকোনো জাত আপোনালোকে কৰক। আপোনালোকে ইয়াৰ এটা বাৰিষা দিনত ভাল প্ৰডাকশ্যন হয়। আৰু বাৰিষা দিনত আমাৰ আৰু এটা কথা লাভ হয়, তিয়হত যথেষ্ট পৰিমাণৰ পানী লাগে। গতিকে যদি আপুনি বাৰিষা দিনত কৰে, তেতিয়াহ'লে পানীটোৰ কাৰণে আপোনাৰ ইমান অসুবিধা নাই। আপুনি পানীটো আপোনাৰ ফ্ৰী হৈ যায়। এনেদৰেই আপুনি যদি খৰালি কৰে, তিয়হৰ খেতিত যথেষ্ট পৰিমাণৰ পানী লাগে, এইটো সকলোৱেই জানে। গতিকে তিয়হৰ খেতিটো আপোনালোকে কৰক, খুব ভাল। এইটো আপোনাৰ বহুত লাভজনক। আপোনালোকৰ যদি 10 টকাও কেজি হয়, তেতিয়াও যথেষ্ট লাভ হয়। কাৰণ আপোনাৰ একঠা মাটিত আপুনি যেতিয়া সম্পূৰ্ণৰূপে তিয়হখিনি লাগে, তেতিয়া 1 কুইণ্টেল 20 কেজিলৈকে আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব, বা তাতকৈ বেছিও কিছুমানে কৰে। গতিকে দেখিছে, এয়া মোৰ মোটামুটি 60-65 দিনৰ এতিয়া গছ। এইখিনি পাৰ্টত মই যোৱাকালি ছিঙিলোঁ, তথাপিও আছে অলপ ছিঙিবলৈ। এয়া তিয়হৰ খেতিটো আপুনি বছৰটোত 3টা ছিজনত কৰিব পাৰে। মই 3টা ছিজনত কৰোঁ। তিয়হৰ যিহেতু ওজনটো বহুত বেছি হয়, গতিকে আপোনাৰ দামটো কম হ'লেও আপোনাৰ ইমান অসুবিধা নাই। মই এইটো আৰু সেইটো খলি, এই 3টা খলি মই যোৱাকালি ছিঙিছিলোঁ। আকৌ ইয়াত অহা কাইলৈ ছিঙিব পৰা হ'ব। মাত্ৰ মাজত আপোনাৰ এটা দিন 2টা দিন ৰ'লেই আপুনি আকৌ ছিঙিব পাৰে। এয়া তিয়হ কাইলৈ ছিঙিব পৰা হৈ যাব। এইটো পাৰ্টৰ মই কালি ছিঙিলোঁ, আকৌ এয়া ওলাইছে। দেখিছে, এয়া আপোনালোকে ভালকৈ মন কৰক, কিমান ফুল দেখিছে। প্ৰতিটো গাঁঠিত আপোনাৰ তিয়হ লাগে। এইটো এটা দেখিছে, এইটো এটা কলি, এইটো এটা কলি। আপোনালোকে চাওক, দেখাই দিছোঁ। এইটো এটা কলি ওলাই আছে, এইটো এটা কলি, এইটো এটা দেখিছে। এনেকৈ প্ৰতিটো গাঁঠিতে আপোনাৰ লাগে। গতিকে কামখিনি কৰক, খুব ধুনীয়াকৈ কৰক, খুব লাভজনক খেতি। আপোনালোকে দুদিনৰ মূৰে মূৰে 3 দিনৰ দিনাখন আপোনালোকে ছিঙিব পাৰে এইটো খেতি। আৰু তিয়হৰ কথা এটা হয়, বৰ বিশেষ ডাঙৰ হৈ গ'লে তিয়হৰ বিক্ৰীটো কমি যায়। গতিকে আপোনালোকে 2 দিনৰ মূৰে মূৰে ছিঙিব। মই অৱশ্যে এদিন বেছি হৈ গৈছিলে, গতিকে অলপ তিয়হ ডাঙৰেই হৈছে। এয়া মই আপোনাক দেখাম, চাওক এইকেইটা কলি। এইটো এটা আগত এটা আছে কলি এটা, এইটো কলি দেখিছে। এইটো প্ৰতিটো গাঁঠিত এটা এটা এনেকৈ কৰি খুব ভাল জাত। এইটো চাইৰা বুলি কয়। আৰু হাইব্ৰিড মই অৱশ্যে আকৌ বেলেগ হাইব্ৰিডো কৰিছোঁ। হাইব্ৰিড তিয়হৰ
আপোনাৰ খুব ভাল, আপুনি বাৰিষা কৰিলে প্ৰডাকশ্যনটো বহুত ভাল হয়। আৰু দ্বিতীয়তে আমাৰ লাভ হয় কি পানীৰ ব্যৱস্থাটো আমি কৰিব নালাগে। চাওক, আৰু এই তিয়হটোৰ আৰু এই জাতটো এটা কথা ভাল, আপোনাৰ খুব ধুনীয়া, খাবলৈও বহুত ধুনীয়া, কালাৰ ধুনীয়া হয় দেখিছে। আৰু গাত এইটো নোম থকা নিচিনা, মানে গোটেই তিয়হটো আপোনাৰ লোকেল তিয়হৰ লেখীয়া হয়, খাবলৈও বৰ ভাল। গতিকে প্ৰডাকশ্যন বৰ ধুনীয়া হয়। আপোনালোকে তিয়হৰ খেতিটো কৰক, এইটো খুব লাভজনক খেতি। মই এতিয়ালৈকে 1, 2, 3, 4, এই 5টা পাৰ্টত মই এতিয়ালৈকে প্ৰায় 6 কুইণ্টেলমান তিয়হ বিক্ৰী কৰিলোঁ। মানে আপোনাৰ বজাৰৰ পাইকাৰী দিয়া, বাকীটো অলপ চলপকৈ দিয়াটো সেইটো হিচাপ নায়েই। তথাপিও এতিয়াহে সম্পূৰ্ণভাৱে তিয়হখিনি লাগিছে, কাৰণ মই প্ৰথম ইয়াৰ গা গছতহে ছিঙিছিলোঁ, কিন্তু এতিয়া ওপৰলৈ যিহেতু গৈছে, এতিয়া আগবিলাকত তিয়হটো লাগিছে। আৰু এতিয়াহে প্ৰডাকশ্যনটো অৱশ্যে বেছিকৈ হয়, গা গছত খুব কম লাগে, এইটো সকলোৱে জানে। গতিকে তেতিয়া মই আপোনাৰ 50 কেজি 60 কেজি ছিঙিছিলোঁ, কিন্তু এতিয়া কুইণ্টেল পাৰ হৈ যায়। গতিকে খুব ভাল, খুব লাভজনক খেতি। আপোনালোকে এইটো বাৰিষা দিনত হাইব্ৰিড তিয়হৰ খেতিটো কৰক, আপোনালোকৰ লাভ হ'ব। মই আপোনালোকক আজি সম্পূৰ্ণ তিয়হৰ বাৰীখনৰ খুব ধুনীয়াকৈ ফুলিছে আৰু লাগি থকাৰ কাৰণে মই আজি ভিডিঅ'টো কৰিলোঁ। চাওক, আৰু পাৰিলে আপোনালোকে মাজে মাজে যিবিলাক বুঢ়া পাত সেইবিলাক কাটি থাকিব। দেখিছে কিমান ফুলিছে, চাওক। আৰু প্ৰতিটো গাঁঠিত লাগে, আপোনাৰ দেখিয়ে ভাল লাগি যায়। প্ৰতিটো গাঁঠিত আপুনি তিয়হ পাব, মাত্ৰ অলপ যত্নৰ প্ৰয়োজন। আপোনালোকে যত্ন কৰিলে ধুনীয়া হ'ব খেতিটো। তাই খাবলৈ বহুত ধুনীয়া, আপোনাৰ চব্জিতকৈও ইয়াত এইটো মই কেঁচাই খাওঁ, খাই খুব ভাল লাগে। মানে এই তিয়হটোৰ আপোনাৰ যিটো আমাৰ লোকেল তিয়হ, সেই লোকেল তিয়হৰ টেষ্টটো আছে এইটো তিয়হত। গতিকে সেইকাৰণে এই তিয়হটোৰ চাহিদাও বেছি, আপোনাৰ বিক্ৰী ভাল হয়। গতিকে সম্পূৰ্ণ এতিয়াও বগাবলৈ আছেই, জেগাই জেগাই খালী খালী হৈ আছে। তিয়হৰ যিহেতু 2টা বা 3টা, খুব বেছি 4টা, সৰু চাইজ, এনেকুৱা চাইজ হ'লে আপোনাৰ 4টা তিয়হত 1 কেজি হৈ যায়। আৰু ডাঙৰ হ'লেতো আপোনাৰ 2টাতে 1 কেজি হয়। গতিকে সেইবাবে আপোনাৰ খুব লাভ। আৰু তিয়হৰ খেতিটোত বৰ লাগি থাকিবলগীয়া কথা নাই। এই জাতটোৰ বেমাৰো কম। এয়া চাওক, আপোনালোকে এই তিয়হৰ খেতিটো কৰক। এই তিয়হৰ খেতিটো কৰিলে আপোনালোকে যথেষ্ট লাভ পাব। মাত্ৰ অকণমান যত্নৰ প্ৰয়োজন, চাফ চিকুণ কৰি ৰাখিব লাগে, নহ'বা আপোনাৰ ব্লাইট খুব সোনকালে লাগিব পাৰে। ব্লাইট লাগিলে আপোনাৰ ৰঙা হৈ যায়। গতিকে ৰঙা যাতে নহয় সেই কথাটো আপোনালোকে লক্ষ্য কৰিব। আৰু তলটো মোৰ অলপ জংঘলেই হৈছে, এইখিনি কালিলৈ মই নিৰানি কৰিব লাগিব। গতিকে যিমান পাৰে তলটো চাফা কৰি ৰাখিব, বুঢ়া পাতবিলাক কাটি পেলাই তলটো হাৱা বতাহ চলাচল যাতে হৈ থাকে, এই কথাটো আপোনালোকে লক্ষ্য কৰিব। তলটো বেছি হেৰি হ'বলৈ নিদিব। বেছি যদি জংঘল হৈ যায় তেতিয়া
এয়া দেখিছে মই তলটো প্ৰায় খালী কৰি দিছোঁ। তলটো সদায় তিয়ঁহৰ বা অন্য ধৰণৰ খেতিটো তলটো চাফা কৰি ৰাখিব লাগে, খালী কৰি ৰাখিব লাগে, যাতে ইয়াত হাৱা বতাহ ভালকৈ চলাচল কৰিব পাৰে। এতিয়া আপোনালোকে এনেকৈ কৰক। এনেকৈ কৰিলে তিয়ঁহৰ খেতিটোৰ পৰা আপুনি যথেষ্ট উৎপাদন পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব, আৰু এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টো যদি আপুনি নতুনকৈ চাই আছে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।